আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ঠিক আছে তো আজিৰ টপিকটো হৈছে মোনালিসা পেইন্টিং আপোনালোকে হয়তো মোনালিসা পেইন্টিংৰ বিষয়ে শুনিছা যদি শুনা নাই তেনেহলে এই ভিডিঅ'টোত আপোনালোকে কেইটামান তাৰ ফ্যাক্টৰ বিষয়ে গম পাব ঠিক আছে তো কিছুমান ফ্যাক্ট আছে মোনালিসা পেইন্টিংৰ ওপৰত যেটো আজি মই এইটো ভিডিঅ'ত কম প্ৰথমটো ফ্যাক্ট হল যে মোনালিসা পেইন্টিংখন কোনে আঁকিছিল ঠিক আছে তো মোনালিসা পেইন্টিংখন আঁকিছিল লিওনাৰ্ডো ডা ভিঞ্চি 1503 চনৰ পৰা 1506 চনৰ ভিতৰত ঠিক আছে দ্বিতীয়টো ফ্যাক্ট হল যে এই মোনালিসা পেইন্টিংখনৰ দিশ কিমান দিশ হৈছে 77 সেন্টিমিটাৰ অৰ্থাৎ উচ্চতা আৰু ইয়াৰ প্ৰস্থ অৰ্থাৎ বহল হৈছে 53 সেন্টিমিটাৰ 3 নম্বৰ ফ্যাক্টটো হৈছে যে এই চিত্ৰখনত থকা মহিলাগৰাকী কোন হয় তো বহু গৱেষক আৰু ইতিহাসবিদৰ মতে যে চিত্ৰখনত থকা মহিলাগৰাকী হৈছে লিসা গাৰ্ডিনি যাৰ প্ৰতিছবি হিচাপে এই চিত্ৰখন অঁকা হৈছিল 4 নম্বৰ ফ্যাক্টটো হৈছে যে মোনালিসাৰ চকু যিকোনো দিশলৈ চালে যেন হেয়া চাৰিও দিশে চাই থাকে অৰ্থাৎ আপুনি এংগেলটো যদি চেঞ্জ কৰি চাই থাকে যেন চাৰিওফালে হি চাই আছে মোনালিসা পেইন্টিংখনত থকা মহিলাগৰাকী ঠিক আছে এইটো লিওনাৰ্ডো ডা ভিঞ্চিৰ এক বিশেষ কলাৰ কৌশলৰ ফল 5 নম্বৰ ফ্যাক্টটো হৈছে যে মোনালিসা পেইন্টিংত থকা মহিলাগৰাকীৰ হাঁহি ই এক ৰহস্য যাৰ অৰ্থৰ বিষয়ে বহু গৱেষণা আৰু অনুমান কৰা হৈছে 6 নম্বৰ ফ্যাক্টটো হৈছে যে এই চিত্ৰখন অৰ্থাৎ মোনালিসা পেইন্টিংখন পেৰিছৰ লুভৰ মিউজিয়ামত সংৰক্ষণ কৰা হৈছে আৰু ইয়াক বিশেষ ধৰণৰ সিকিউৰিটি প্ৰদান কৰা হৈছে ঠিক আছে 7 নম্বৰ ফ্যাক্টটো হল যে আপোনালোকে এই চিত্ৰখনৰ দাম শুনিলে আচৰিত হ'ব ঠিক আছে তো বৰ্তমান এই চিত্ৰখনৰ দাম $1 বিলিয়ন আপুনি যদি ভাৰতীয় মূলত কনভাৰ্ট কৰি চাই $1 বিলিয়ন তেনেহলে আপোনালোকে আচৰিত হ'ব ঠিক আছে আপোনালোকে চাবচোন গুগলত গৈ 8 নম্বৰ ফ্যাক্টটো হল যে এই চিত্ৰখন যেতিয়া আঁকিছিল লিওনাৰ্ডো ডা ভিঞ্চিয়ে তেতিয়া সেই সময়ত ইমান পপুলাৰ হোৱা নাছিল মানে ফেমাস হোৱা নাছিল তাৰ পিছৰ পৰ্যায়তো ইমান ফেমাস হোৱা নাছিল কিন্তু যেতিয়া 1911 চনত এই চিত্ৰখন মিউজিয়ামৰ পৰা চুৰি হৈ যায় তেতিয়াৰ পৰা এই চিত্ৰখন জনপ্ৰিয়তা লাভ কৰে 9 নম্বৰ ফ্যাক্টটো হল যে এই চিত্ৰখনত কিছুমান হিডেন সিম্বল আছে যিয়ে এক গুৰুত্বপূৰ্ণ বাণী প্ৰকাশ কৰে ঠিক আছে অৰ্থাৎ এই চিত্ৰখন ৰহস্যময় বুলি কৈছে কিছুমান জাৰ্নালিষ্টে বা স্পেচিয়েলিষ্টে ঠিক আছে 10 নম্বৰ আৰু শেষৰটো ফ্যাক্ট হল যে এই চিত্ৰখন পেৰিছৰ লুভৰ মিউজিয়ামত সংৰক্ষণ এনেদৰে কৰা হৈছে য'ত মানে ঠাণ্ডা আৰু শীতল অৱস্থাতো সুৰক্ষিত হৈ থাকে অৰ্থাৎ য'ত ৰখা হৈছে এই চিত্ৰখন তাতে টেম্পাৰেচাৰ মেইনটেইন কৰা হৈছে ঠিক আছে যাতে চিত্ৰখন বেয়া হৈ নাযায় আৰু বহু দিনলৈ থাকে আশা কৰোঁ যে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে মোনালিসা পেইন্টিংৰ ওপৰত ঠিক আছে তো যদি ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব